আৰু মাজত মাত্ৰ এটা দিন বাকী আছে আমাৰ তাৰপিছতে আমাৰ পঞ্চল্লিছ বৰ্ষৰ অধিৱেশনৰ আৰম্ভ হ'ব ইয়াতে ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে অকণমান কাম আজি চাফাই কাম কৰি আছে আৰু অকণমান আমাৰ সৌন্দৰ্যবৰ্ধনৰ কাম বাকী আছে এই কামখিনি আমাৰ আজিৰ ভিতৰত আমাৰ সম্পূৰ্ণ হ'বগৈ আমি আশা ৰাখিছোঁ যে এখন সৰ্বাংগ সুন্দৰ অধিৱেশন আমি ইয়াত অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হ'ম যিহেতুকে আমাৰ তেজপুৰ জিলাৰ বহু দিনৰ পৰা এটা আশা আছিলে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন এই মূলৰ অধিৱেশন আমাৰ ইয়াত অনুষ্ঠিত কৰা আৰু সেই আশা পৰিণত হ'বলৈ গৈ আছে আমি সকলো ভক্তবান ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আহক আমাৰ এই অধিৱেশনস্থলীলৈ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰলৈ অহা 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ যিহেতু 6 তাৰিখে আমাৰ পুৱাৰ পৰা আমাৰ কাৰ্যসূচী আছে আৰু 7 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় আহিব যে 7 তাৰিখে যিহেতু 8 তাৰিখে অহা কথা আছিলে কিন্তু 8 তাৰিখে তেখেতৰ বিশেষ অসুবিধাবশতঃ 7 তাৰিখে আহিব আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আমি কৰাৰ কাৰণে পৰিকল্পনা কৰিছিলোঁ মই যোৱাকালিও কৈছোঁ আজিও কওঁ যে আমি 95%ই আমাৰ প্ৰস্তুতি হৈ গৈছে ইয়াত আপোনালোকে চাওক আমাৰ যিটো ৰান্ধনি খাল সেইটো আজিৰ পৰাটো কাম চালু হৈ গৈছে তাত পানী যোগান সেইখিনি সম্পূৰ্ণ হৈছে আমাৰ যিটো ভোজনালয় সেইটো আমি 10,000 মানুহক একেলগে খুৱাব পৰাকৈ এটা ব্যৱস্থা হৈ গৈছে তাতো ডেস্ক বেঞ্চ আমি কেনেকৈ টকা ৰেডি কৰি তাত পলিথিন পাৰি সুন্দৰকৈ পৰিষ্কাৰকৈ যাতে ৰাখিব পাৰোঁ সেইটো ব্যৱস্থা হৈ গৈছে খোৱা পানীৰ ব্যৱস্থা তাত হৈ গৈছে আমাৰ যিটো নাওৰে যিটো সাজ সজ্জা আপোনালোকে দেখিছে আচলতে আমাৰ এই অঞ্চলৰ যিখিনি আমাৰ শিল্পীসকলৰ ল'ৰাৰ প্ৰতিভা আছে তেওঁলোকৰ পৰিকল্পনা প্ৰতিভা গোটেইখিনি প্ৰতিফলন হৈছে যিটো তেওঁলোকে ব্যতিক্ৰমী সেই নাও সাজি উলিয়াইছে তাতে পতাকা উত্তোলনৰ যিটো ব্যৱস্থা কৰিছে সেইটো মানুহে কৈছে যে এইবাৰ আটাইতকৈ উন্নত হৈছে বুলি কৈছে নামঘৰটো আটাইতকৈ উন্নত হৈছে বুলি কৈছে বাগী আমি পানী যোগান টয়লেট গোটেই ব্যৱস্থাটো ইমান সুন্দৰভাৱে হৈছে যে কোনো খুঁত নথকাকৈ আমি কৰিবলৈ চেষ্টা কৰিছোঁ তাৰোপৰি খৰি লৈ সমস্যা হয় চবতে আমি যিহেতু 2 মাহ আগৰ পৰা খৰি গোটাই আছিলোঁ কন্যাকা বহুমুখী ফাৰ্মত গতিকে শুকান খৰিৰে সুন্দৰকৈ ৰন্ধন ব্যৱস্থাটো কৰিবৰ কাৰণে কোনো অসুবিধা ইয়াত হোৱা নাই নহয় তাৰোপৰি যিটো আমাৰ চেণ্ট্ৰেল ষ্ট'ৰ যিটো আমাৰ ৰান্ধনি খালৰ ওচৰতে হৈছে তাত আমি ডাঙৰকৈ কৰিছোঁ সকলো খোৱা বোৱা বস্তু আমি চাউল দাইল বাকী যিখিনি তেল খাটি সৰিয়হৰ তেলৰ ব্যৱস্থা আমি কৰিছোঁ সেই ষ্ট'ৰত গোটেইখিনি বস্তু আমি সোমোৱাইছোঁ শাক চব্জি আমি অৰ্গেনিক পদ্ধতিৰে খেতি কৰা এতিয়া গৰুখুটিৰ শাক চব্জিখিনি অহা কালিলৈ আহিব পৰহিলৈ চোতাৰ দিনালৈ কন্যাকাৰখিনি আহিব গতিকে আমি মানুহক সুখাদ্য খুৱাবৰ কাৰণে যিখিনি কৰিব লাগে সকলো ব্যৱস্থা আমি কৰাইছোঁ তাৰোপৰি দৈ চিৰা ৰাতিপুৱা জলপান সেইটো আমি ব্যৱস্থা কৰিছোঁ ফ্ৰিজিং গাড়ীত যাতে দৈ ৰাখিব পাৰে সেইটো এটা আমি ব্যৱস্থা কৰিছোঁ দৈও যাতে কোনো কাৰণতে বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছোঁ আৰু সেৱা বাহিনীয়ে যিমান সুন্দৰকৈ তেওঁলোক সাজু হৈছে আপোনালোকে সেৱা বাহিনীৰ শিবিৰ দেখিছে কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে তেওঁলোকে কেনেধৰণে আকৰ্ষণীয় কৰি তুলিছে বিভিন্ন তেওঁলোকৰ এই সাজ সজ্জাৰ জৰিয়তে গতিকে আমাৰ প্ৰায় সকলোখিনি সম্পূৰ্ণ হৈছে আৰু এটা ভাল খবৰ কি আমি ৰেলৱে মন্ত্ৰী ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ যে ধলাই বিলত যিহেতু ষ্টেচনত সকলো ৰেল নৰয় এতিয়া তেখেতে ৰেল ৰখোৱাৰ ব্যৱস্থা কৰি দিছে